সেম শিকিবলৈ গৈছো probability তো আহক আমি probability কি কি শিকিম ফাৰ্ষ্টতে আমি এইটো চাই লওঁ তো ফাৰ্ষ্টটো হৈছে ডেফিনেশ্যন সেকেন্ডটো হৈছে ইভেন্ট থাৰ্ডটো হৈছে ৰেন্ডম এক্সপেৰিমেন্ট ফোৰ্থটো হৈছে ট্ৰায়েল তাৰ পিছৰটো আছে ইকুৱেলি লাইকলি ইভেন্টস equally likely events আৰু তাৰ পাছত আছে mutually exclusive events তাৰ পৰা আমি ডিসকাস কৰি যাওঁ তো ফার্স্ট আমি ডিসকাস করিম ডেফিনেশন এটা আমি ডেফিনেশনটো কি ফার্স্টতে আমি এটো লিখি লম সো ইট ইজ the branch of mathematics in which we study about mathematical possibilities in random events. Okay, so at ki likhisu it is the branch of mathematics in which we study about mathematical possibilities. এতিয়া একদম সিম্পল বস্তু possibilities মানে কি যি কোন ধৰণৰ পসিবিলিটি হ'ব পাৰে এতিয়া সাপোজ মই বজাৰ এখনলৈ গৈছো আৰু মোৰ ঘৰত শাক পাচলি নাই তেনেহলে কি বজাৰখনৰ পৰা মই মাছ মাংস কিনিম নে শাক পাচলি কিনিম কোনটো কিনাৰ পসিবিলিটিজ বেছি আছে শাক পাচলি ঠিক আছে এতিয়া আকৌ এটা এক্সাম্পল সাপোজ আমি ধৰি লওঁ সাপোজ কাইলৈ মোৰ এক্সাম আছে মেথছৰ এক্সাম আছে তো মই ইংলিশ আৰু মেথছৰ ভিতৰত কোনটো সাবজেক্ট পঢ়াৰ পসিবিলিটিজ বেছিকে আছে অফ কোর্স মেথছ পঢ়াৰ পসিবিলিটিজ বেছিকে আছে ঠিক আছে তেনেকে যদি আমি আৰু এটা এক্সাম্পল চাওঁ সাপোজ আমি বৰষুণৰ বতৰত আমি কবলৈ যাব লগা হৈছে তেনেহলে মই ৰেইনকোট এটা বা ছাতি এটা এই দুটাৰ ভিতৰত কোনটো পিনাৰ পসিবিলিটিজ আমাৰ বেছি আছে সেই তেনেকুৱা পসিবিলিটিজ বোৰকে যদি আমি ম্যাথমেটিক্যালি ৰিপ্ৰেজেন্ট কৰিব পাৰো আৰু ম্যাথমেটিক্যালি ৰিপ্ৰেজেন্ট কৰি যদি আমি প্ৰবলেম সলভিংত আমি ইউজ কৰিব পাৰো সেইটোৱে হৈছে তাৰ প্ৰবাবিলিটি উলিওৱা বুলি আমি কওঁ ঠিক আছে হেতুকে আমি প্ৰবাবিলিটি উলিওৱা বুলি কওঁ যিকোনো এটা বস্তুৰ বা যিকোনো এটা ঘটনাৰ প্ৰবাবিলিটি উলিওৱা বুলি কওঁ আমি যে কওঁ প্ৰবেবলি এটো বস্তু হ'ব পাৰে বা আজি বৰষুণ দিবও পাৰে তো এইবোৰ সকলোবোৰ কি হ'ব প্ৰবাবিলিটিৰ ওপৰত নিৰ্ভৰ হ'ব ঠিক আছে ওকে এতিয়া আমি শিকিম ইভেন্ট কি হয় ঠিক আছে আমি চাই লম ইভেন্ট so event is what is an event this is a set of favorable outcomes বেলেগ একো নহয় অনলি এটো কি হয় এটা সেট অফ ফেভাৰেবল আউটকামস এটা ফেভাৰেবল আউটকাম জনাৰ আগতে আমি জানিব লাগিব যে আউটকামস মানে কি হয় এতিয়া সাপোজ মই এটা কয়েন এটা ফ্লিপ কৰিছো ঠিক আছে এটা কয়েন এটা যেতিয়া আমি ফ্লিপ কৰো তেতিয়া আমাৰ কি কি ওলাব পাৰে হেড ওলাব পাৰে বা টেল ওলাব পাৰে ঠিক আছে কি কি ওলাব পাৰে আমি হেডটোক h বুলি লিখিছো আৰু টেলটোক t বুলি লিখিছো ঠিক আছে হেড বা টেলৰ ভিতৰত কিবা এটা ওলাব পাৰে
তাৰ মানে ইয়াৰ আউটকাম কিটা কি হয় পসিবল আউটকাম কিটা কি হ'ব হয় হেড হ'ব নহয় টেল হ'ব টোটাল কেটা আউটকাম আছে পসিবল আউটকাম টোটাল number of possible outcome কিমান আছে ইয়াত 2 দুটা আছে হেড আৰু টেল ঠিক আছে এতিয়া ইয়াত কি কৈছে ফেভৰেবল আউটকামস মানে আমি যেটো বিচাৰি আছো সাপোজ মই কৈছো যে মোক হেড লাগে ঠিক আছে মোক কি লাগে হেড লাগে তো এটো হ'ব কি এটা ফেভৰেবল আউটকাম মোক এটো লাগে সাপোজ আমি আৰু এটা एग्जांपल লৈ লওঁ আমি লুডু গুটিৰ एग्जांपल এটা লৈ লওঁ ঠিক আছে লুডু গুটি এটা যেতিয়া আমি রোল কৰো তেতিয়া কি ওলাব পাৰে নাম্বাৰস কি ওলাব পাৰে 1 ওলাব পাৰে 2 ওলাব পাৰে 3 ওলাব পাৰে 4 5 and 6 ঠিক আছে এইটা ওলাব পাৰে তেনেহলে ইয়াত নাম্বাৰস অফ পসিবল আউটকামস কিমান আছে নাম্বাৰস অফ পসিবল আউটকামস কিমান আছে 6 টা আছে ঠিক আছে 1 ৰ পৰা 6 লৈকে আছে লুডু গুটি এটা এতিয়া মই কৈছো যে মোক ইয়াৰ পৰা ইভেন নাম্বাৰস কিনি লাগে ইভেন নাম্বাৰস কি আছে ইয়াত 2 4 and 6 ঠিক আছে এইগিটা আছে ইভেন নাম্বাৰস তাছত মই আকৌ কৈছো যে নাই মোক ইভেন নাম্বাৰস একো নালাগে মোক বস 5 লাগে যে লুডু গুটিটো থ্ৰো কৰিলে 5 ওলাব লাগে তেনে কি 5 কেটা আছে এটাই আছে ঠিক আছে এৰ হলকে আমি বুজিছো আৰু এটা एग्जांपल লৈ লও যে আমাক অড নাম্বাৰস কিনি লাগে ঠিক আছে অড নাম্বাৰস কি আছে ইয়াত 1 আছে 3 আছে 5 আছে ঠিক আছে এতিয়া এইবোৰ যে লিখিছো হেড ঠিক আছে এই টোটাল আউটকামস কিনি ভিতৰত আমি কি লিখিছো হেড লিখিছো কাৰণ মোক হেড লাগে এই গুটেই গিটা আউটকামৰ ভিতৰত মই অকল এইগিটা লিখিছো ইভেন নাম্বাৰস গিটা লিখিছো আকৌ মোক 5 লাগে বুলি কৈছো তাৰ পিছৰ কন্ডিশন আৰু তাৰ পিছত মই কি কৈছো যে মোক অড নাম্বাৰস কিনি লাগে তো এইবোৰে কি হৈছে এইবোৰ হৈছে ফেভৰেবল আউটকামস ঠিক আছে এইবোৰ এটা এটা ঘটনাৰ ফেভৰেবল আউটকামস হয় এতিয়া হেইটোকে যদি ইয়াত কি লিখা আছে সেট হেইটোকে যদি আমি সেট ফৰ্মত ৰিপ্ৰেজেন্ট কৰো সেট মানে কি কালেকশন অফ ওয়েল ডিফাইন্ড অবজেক্টস ওকে তো ইয়াক যদি আমি সেট হিচাপে ৰিপ্ৰেজেন্ট কৰিলো সাপোজ ইয়াক আমাৰ ফেভৰেবল আউটকামস তো কি হয় হেড আৰু তাক আমি সেট হিচাপে ৰিপ্ৰেজেন্ট কৰি দিলো ঠিক আছে তেতিয়া এটোক আমি কি বুলি কম এটা ইভেন্ট বুলি আমি কম ঠিক আছে তেনেকে এই টোটাল আউটকামস খিনিৰ ভিতৰত আমাৰ ফেভৰেবল আউটকামস কিটা কোন কিটা আছিল অড ইভেন নাম্বাৰস খিনি তেনেকে এফালে অড নাম্বাৰস খিনি আছিল আৰু এফালে অকল আমাক 5 টো লাগে তো এই গুটেই গিটা এটা এটা সেটত যদি আমি ভৰাই দিও তেতিয়া সেই গুটেই সেটবোৰক কি বুলি আমি ক'ব পাৰিম এটা এটা সেটক আমি ইভেন্ট বুলি ক'ব পাৰিম সাপোজ এই সেটটোৰ নামটো আমি লৈ লওঁ e1 এই সেটটোৰ নামটো আমি লৈ লওঁ e2 এটোৰ নাম লৈ লওঁ e3 আৰু এটো লৈ লওঁ e4 তেতিয়া এই e1 e2 e3 e4 এই গুটেই গিটাই কি ৰিপ্ৰেজেন্ট কৰিব ইভেন্ট ৰিপ্ৰেজেন্ট কৰিব কাৰণ ইহত কি হয় ইহত হৈছে এই ফেভৰেবল আউটকামস খিনি যে মই লিখিছো তাৰ এটা সেট হয় প্ৰতিটো এটা এটা সেট হয় ঠিক আছে আৰু যেতিয়া আমি সেট ফৰ্মত ৰিপ্ৰেজেন্ট কৰিম তেতিয়া হেইটোক আমি কি বুলি কম ইভেন্ট বুলি কম ঠিক আছে ৰেন্ডম এক্সপেৰিমেন্ট কি হয় ঠিক আছে ৰেন্ডম experiment okay তো আমি র্যান্ডম মানে জানো এক্সপেরিমেন্ট মানেও আমি জানো ঠিক আছে তো এতিয়া আমি জানিব লাগিব র্যান্ডম এক্সপেরিমেন্ট কি হয় তাৰ ফাৰ্ষ্টতে আমি লিখি লম ওকে সো র্যান্ডম এক্সপেরিমেন্ট কি হয় it is an experiment where we cannot be sure about the
about outcome, about outcomes. Okay, এতিয়া চোৱা, এতিয়া আমি এক্সপেৰিমেন্ট কি আমি জানো, ঠিক আছে। এতিয়া কি কৈছে, it is an experiment where we cannot be sure about outcomes. এতিয়া এটোক আমি এটা ইজি এক্সাম্পল এটা লৈ আমি বুজিব ট্ৰাই কৰো, ঠিক আছে। এটা এক্সপেৰিমেন্ট আৰু ৰেন্ডম এক্সপেৰিমেন্ট কি হয় তাৰ মাজৰ ডিফাৰেন্সটো বুজি পাই যোৱা হ'ব। ওকে, তো সাপোজ মোৰ ওচৰত দুটা পুলি আছে। ওকে, কি বুলি কৈছো, মোৰ ওচৰত দুটা পুলি আছে, ঠিক আছে। এটোটা পুলি, এটোটা পুলি। ওকে, এতিয়া আমি দুইটা পুলিৰ ভিতৰত কোনোবা এটা আমি ফাৰ্টিলাইজাৰ ইউজ কৰিছো। কি ইউজ কৰিছো আমি, ফাৰ্টিলাইজাৰ সাপোজ ইউজ কৰিছো। ওকে, এতিয়া তোমালোকে ক'ব পাৰিবানে যে যেতিয়া এই দুইটা পুলি একে টাইমতে সাপোজ আমি ৰুইছো আৰু এটোত আমি ফাৰ্টিলাইজাৰ ইউজ কৰিছো, এটোত আমি নাই কৰা, কিন্তু এটোত আমি ফাৰ্টিলাইজাৰ ইউজ কৰিলো, তেনে তোমালোকে ক'ব পাৰিবানে যে কোনটো পুলিৰ গ্ৰোথ বেছিকে হ'ব। সেইটো আমি অকমান হলেও প্ৰিডিক্ট কৰিব পাৰিম যে এটোৰ পুলিৰ গ্ৰোথটো কি হ'ব, ইয়াতকে অলপ বেছিকে হ'ব, কাৰণ ইয়াত আমি ফাৰ্টিলাইজাৰ ইউজ কৰিছো। তো ইয়াত আমি মানে অলপ প্ৰিডিক্ট কৰিব পাৰিছো, অকমান হলেও প্ৰিডিক্ট কৰিব পাৰিছো যে এটো গ্ৰোথটো বেছি হ'ব এই প্লান্টৰ। ওকে, তো সেইবোৰক আমি কম এক্সপেৰিমেন্ট। কিন্তু ৰেন্ডম এক্সপেৰিমেন্ট কিন্তু তেনেকুৱা নহয়। ৰেন্ডম এক্সপেৰিমেন্ট কি হয়, সাপোজ এতিয়া ধৰি লোৱা মই তোমাক কৈছো যে তুমি ডাইচ এটা থ্ৰো কৰা, লুডু গুটি এটা থ্ৰো কৰা, তেনে তুমি ক'ব পাৰিবানে যে প্ৰথমবাৰ কি ওলাব, কি ওলাব পাৰে, 1 ওলাবও পাৰে বা নোলাবও পাৰে, 2 ওলাব পাৰে বা নোলাব পাৰে, তেনেকে কি কি পসিবিলিটিজ হ'ব পাৰে, 4 5 6, এইকেইটাৰ ভিতৰতো যিকোনো ওলাব পাৰে, হয় নে নহয়। তো তাৰ মানে মই কি ক'ব চেষ্টা কৰিছো যে তোমালোকে যেতিয়া ডাইচটো থ্ৰো কৰিবা বা যদি কইন এটাও থ্ৰো কৰা, সাপোজ কইন এটা বোলে সাপোজ টস কৰিছা। ওকে, কইনটা টস কৰিছা, তো তোমালোকে ক'ব পাৰিবানে প্ৰথমবাৰ বা সেকেন্ড বাৰ টস কৰোতে বা প্ৰথমবাৰ বা সেকেন্ড বাৰ থ্ৰো কৰোতে তোমালোকে লুডু গুটিটোত কি পাবা বা কইনটোত কি পাবা। সাপোজ বোলে লুডু গুটিটো প্ৰথমবাৰ তোমালোকে পালা 2, ঠিক আছে, পিছৰবাৰ 2 পাবা জানো, নাপাবও পাৰা। তাৰ মানে ৰেন্ডম এক্সপেৰিমেন্টে কি কৈছে যে এটো এনেকুৱা এটা এক্সপেৰিমেন্ট য'ত আমি আউটকামস বোৰ কি ওলাব পাৰে আমি হেতু প্ৰিডিক্ট কৰিব নোৱাৰো, কিন্তু এক্সপেৰিমেন্টত অকমান প্ৰিডিক্টেবল হয়, অকমান প্ৰিডিক্ট আমি কৰিব পাৰো। কিন্তু ৰেন্ডম এক্সপেৰিমেন্ট, ৰেন্ডম বুলি কৈছে নহয়, মানে আমি একো প্ৰিডিক্ট কৰিব নোৱাৰো যে তাৰ আউটকামসটো কি ওলাব পাৰে, ঠিক আছে। তেনেকে যদি তোমালোকে তাজপাতৰ যদি থাক দেখিছা, তাজপাতৰ থাকটো যদি ভালকে সাফল কৰিবা, সাফল কৰিলে যদি তুমি এখন কাৰ্ড উলিওৱা, এখন নিশ্চয় ক'ব পাৰিবা নেকি কি হ'ব, একো ক'ব নোৱাৰা। কিংও হ'ব পাৰে, কুইনো হ'ব পাৰে, 2 3 4 5 6 10 লৈকে যিকোনো কাৰ্ড হ'ব পাৰে, তো এটো আমি প্ৰিডিক্ট কৰিব নোৱাৰো। তো তেনেকুৱা এক্সপেৰিমেন্টবোৰক আমি কি বুলি কওঁ, ৰেন্ডম এক্সপেৰিমেন্ট, ঠিক আছে। ওকে, এতিয়া আমি শিকিম ট্ৰায়াল কি হয়, ঠিক আছে। ট্ৰায়াল ফার্স্ট আমি লিখি লম, when we repeat random experiment several times under identical condition, each of them is called a trial. Okay, তো আমি ইয়াত কি লিখিলো, when we repeat random experiment several times under identical condition, কি বুলি মেনশন কৰিছো, identical condition, each of them is called a trial, ঠিক আছে। একদম ইজি বস্তু হয়। সাপোজ মই এটা
কইন টস কৰি আছো ঠিক আছে বা সাপোজ আমি এটা লুডু গুটি এটা টস কৰি আছো ঠিক আছে এটা লুডু গুটি এটা টস কৰিলে সাপোজ কি ওলাব পাৰে প্ৰথমবাৰ হেড ওলাব পাৰে ঠিক আছে ধৰি ললো পিছৰ বাৰো হেড ওলালে ওকে আকৌ এবাৰ টস কৰিলো সাপোজ এবাৰ টেল ওলালে ঠিক আছে তো এই যে প্ৰতিবাৰ আমি টস কৰি আছো ঠিক আছে এই যে কইন ফ্লিপিংৰ যেটো ৰেন্ডম এক্সপেৰিমেন্ট আমি যেটো পারফর্ম কৰি আছো পারফর্ম কৰি প্ৰতিবাৰে যে হেড হেড টেল তেনেকে যে বুজে ওলাই আছে সেই প্ৰতিবাৰকে আমি কি বুলি কওঁ একুটা একুটা ট্ৰায়াল বুলি আমি কওঁ ঠিক আছে আমি আৰু এটা एग्जांपल লৈছো সাপোজ আমি লুডু গুটি এটা ললো লুডু গুটিটো টস কৰিলো টস কৰোতে আমি প্ৰথমতে সাপোজ পাই গলো 6 ঠিক আছে তাৰ পিছত আমি সাপোজ পালো 1 তাৰ পিছত আমি আকৌ টস কৰিলো সাপোজ আমি পালো 5 ঠিক আছে তাৰ পিছত আকৌ আমি সাপোজ পাই গলো 1 তো এই প্ৰতিবাৰকে যে আমি সেই লুডু গুটিটো যে ৰোল কৰি আছো সেইটো এটা ৰেন্ডম এক্সপেৰিমেন্ট হয় কিয় ৰেন্ডম এক্সপেৰিমেন্ট হয় মই কৈছিলো কাৰণ তাত আমি আউটকামস বোৰ কি আহিব পাৰে সেইটো প্ৰিডিক্ট কৰিবই নোৱাৰো ঠিক আছে এতিয়া আমি প্ৰিডিক্ট কৰিব পাৰিছো জানো সাপোজ 6 ৰ পাছত 2 আহি যাব পাৰে আমি গম নাপাও ইয়াৰ পৰা 6 ৰ পাছত 1 আহিছে এতিয়া 1 ৰ পাছত 5 আহিছে ঠিক আছে তো এটো কি হয় এটা ৰেন্ডম এক্সপেৰিমেন্ট এই যে প্ৰতিবাৰে যে আমি পারফর্ম কৰি আছো বাৰে বাৰে যে লুডু গুটিটো থ্ৰো কৰি আছো এই প্ৰতিবাৰকে আমি কি বুলি কম ট্ৰায়াল বুলি কম একুটা একুটা ট্ৰায়াল ঠিক আছে ওকে এতিয়া আমি শিকিম স্যাম্পল স্পেস কি হয় ওকে স্যাম্পল স্পেস তো ফার্স্টতে আমি ইয়াৰ ডেফিনেশনটো লিখি লম ঠিক আছে একদম সিম্পল ডেফিনেশন এটা চাবা এটো কি হয় set of all possible outcomes in a কি হয় random experiment ঠিক আছে কি বুলি কলো set of all possible outcomes in a random experiment এতিয়া আমি অকমান দেৰি আগতে শিকি আহিছিলো random experiment কি হয় random experiment যে যদি আমি কিবা এটা এক্সপেৰিমেন্ট পারফর্ম কৰোতে তাৰ আউটকামস টো প্ৰিডিক্ট কৰিব নোৱাৰো তেতিয়া সেই এক্সপেৰিমেন্টটো আমি কি বুলি কওঁ random experiment ঠিক আছে এতিয়া যিকোনো ধৰণৰ এটা আমি random experiment লৈ লওঁ সাপোজ আমি আগৰ एग्जांपलটো লওঁ কইন এটা ঠিক আছে এতিয়া কইনটো যদি আমি টস কৰো এটা কইন আমি সাপোজ টস কৰিছো তেতিয়া তাৰ আউটকামস কিটা পসিবল আউটকামস খিনি কি হ'ব পাৰে আমি শিকি আহিছো কি হ'ব পাৰে হেড হ'ব পাৰে বা কি হ'ব পাৰে টেল হ'ব ঠিক আছে এতিয়া আমি কৈছো যে নহয় স্যাৰ এবাৰ আমি এটা কইন নহয় আমি দুটা কইন একেলগে টস কৰিছো তেতিয়া কি ওলাই এতিয়া যদি মই দুটা কইন একেলগে টস কৰো কি চান্স থাকিব পাৰে কি ওলাব আউটকামস বোৰ কি হ'ব প্ৰথমবাৰ কি হ'ব পাৰে সাপোজ বোলে প্ৰথমবাৰ ওলালে হেড আৰু দুই নম্বৰ কইনটো হেড ওলালে এটো হ'ব পাৰে দুইবাৰ হেড পৰিলে তাৰ পিছৰ বাৰ কি ওলাব পাৰে হেড আৰু ইটো কইনছত কি ওলাব পাৰে টেল ওলাব পাৰে ঠিক আছে আৰু কি ওলাব পাৰে প্ৰথম কইনটো বোলে টেল ওলালে পিছৰ কইনটো কি ওলাব পাৰে হেড ওলাব পাৰে ঠিক আছে আৰু এটা কি ওলাব পাৰে প্ৰথম কইনটো টেল ওলালে পিছৰ কইনটো টেল ওলাব পাৰে তেনেকুৱা হ'ব পাৰে ঠিক আছে তো এইগিটা ওলাব পাৰে যদিহে আমি দুটা কইন টস কৰো ঠিক আছে এতিয়া চাওঁচোন যদি তিনটা কইন টস কৰো তেতিয়ানো কি হ'ব ঠিক আছে তিনটা কইন আমি টস কৰিছো তিনটা কইন টস কৰিলে কি হ'ব পাৰে সাপোজ আমি ধৰি লওঁ গুটেই কিটা কইনতে আমি হেড হেড ঠিক আছে হেড হেড ওলাব পাৰে গুটেই কিটাতে হেড 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 ওলাব পাৰে আৰু কি ওলাব পাৰে প্ৰথম দুটা সাপোজ বোলে হেডে ওলালে তিন নম্বৰটো টেল ওলাব পাৰে ওকে আকৌ ধৰি লওঁ প্ৰথমটো হেড আছে
এই সেকেন্ড পইণ্টটো টেইল ওলাব পাৰে আৰু তাৰ পিছৰটো ধৰি লোৱা হেড ওলাব পাৰে, সেইটোতো হ'ব পাৰে। আকৌ ধৰি লোৱা প্ৰথমটো হেডে ওলালে, পিছৰটো টেইল, তাৰ পিছৰটো টেইল, সেইটোও ওলাব পাৰে। ঠিক আছে, আৰু কি ওলাব পাৰে? সাপোজ এবাৰ প্ৰথমটো হেড নোলাই, এবাৰ সাপোজ টেইল ওলাইছে। ঠিক আছে, এবাৰ সাপোজ টেইল ওলাই গ'ল, তাৰ পিছৰকেইটা কি হ'ব পাৰে? হেড আৰু হেড হ'ব পাৰে, হ'ব পাৰে নে? তাৰ পিছত বোলে প্ৰথমটো বোলে টেইল ওলালে, তাৰ পিছৰটো বোলে হেডে ওলালে, তাৰ পিছৰটো আকৌ টেইল ওলাব পাৰে, তেনেকুৱাও হ'ব পাৰে। তেনেকৈ আৰু কি আছে? এইটো বোলে টেইল, তাৰ পিছৰটো বোলে টেইল ওলাইছে, তাৰ পিছৰটো হেড হ'ব পাৰে, হয়নে? আৰু এটা কি পসিবিলিটিজ হ'ব পাৰে যে গোটেই তিনটা টেইল হ'ব পাৰে। এইকেইটা কি হয় যে আমি তিনটা কইন যদি আমি একেলগে টস কৰো, সেই পসিবিলিটিজবোৰ, সেই আউটকামছবোৰৰ এইটো গোটেইখিনি লিষ্ট হয়। ঠিক আছে, পসিবল আউটকামছখিনি এইটো লিষ্ট। এইটো কি হয়? এইটো হৈছে যদি আমি এটা কইন টস কৰো, ওৱান কইন, তেতিয়া তাৰ পসিবল আউটকামছ কেইটা কি কি? হেড আৰু টেইল, অনলি হেড আৰু টেইল। এইকেইটা কি হয়? যেতিয়া আমি দুটা কইন একেলগে টস কৰো, টু কইন, ওকে, দুটা কইন যদি আমি একেলগে টস কৰো তেতিয়া এইকেইটা ওলাব পাৰে। হল? আৰু এইখিনি কি হয়? কিহৰ আউটকামছ? যদি আমি তিনটা কইন টস কৰো, ঠিক আছে, সেই ৰেন্ডম এক্সপেৰিমেন্টৰ অল পসিবল আউটকামছ। ওকে, এতিয়া চাবা ইয়াত কি কৈছে? set of all possible outcomes, set বুলি কৈছে নে? তেনেহলে আমি কি কৰো? এই যে পসিবল আউটকামছ খিনি আছিলে সেইবোৰ আমি সেটৰ ভিতৰলৈ ভৰাই দিওঁ, ইয়াকো সেটৰ ভিতৰত ভৰাই দিওঁ, আৰু এই গোটেইখিনি আমি সেটৰ ভিতৰলৈ লৈ আনো। ঠিক আছে, প্ৰথমটোক আমি দি দিওঁ a দি দিওঁ, ঠিক আছে, a বুলি দি দিওঁ, পিছৰ সেটটোৰ নাম b দি দিওঁ, আৰু লাষ্টৰ সেটটোৰ নাম আমি c দি দিছো সাপোজ। তেতিয়া এই a b c এইকেইটা কি হয়? তোমালোকে দেখিছা এইকেইটা পসিবল আউটকামছ বোৰৰ একোটা সেট হয়। ঠিক আছে, একোটা সেট হয়, অল পসিবল আউটকামছ, যিমান পসিবল আউটকামছ হ'ব পাৰে, আৰু বাকি নাই। আৰু যদি আমি এটা কইন টস কৰো, হেড আৰু টেইলৰ বাহিৰে বেলেগ কিবা ওলাব জানো? নোলায়। দুটা কইন যদি আমি টস কৰো, তেনেহলে এইকেইটাৰ বাহিৰে বেলেগ কিবা ওলোৱাৰ চান্স আছে জানো? নাই। তেনেকে যদি আমি তিনটা কইন টস কৰো, এইকেইটাৰ বাদে বেলেগ কিবা ওলোৱাৰ চান্স আছে জানো? এটোও নাই। তেনেহলে আমি অল পসিবল আউটকামছ খিনি আমি ইয়াত লিখিলো, আৰু গোটেই কিটাকে আমি সেট ফৰ্মত ৰিপ্ৰেজেন্ট কৰি দিছো। তেনেহলে সেই গিটাকে আমি কম স্যাম্পল স্পেস। কি বুলি কম? স্যাম্পল স্পেস। মানে এইটো যে প্ৰথম সেটটো কি আছে? a, এইটো এটা হৈছে স্যাম্পল স্পেস। স্যাম্পল স্পেস কিহৰ? ৰেন্ডম এক্সপেৰিমেন্টৰ। ৰেন্ডম এক্সপেৰিমেন্টটো কি আছিলে? ফ্লিপিং ওয়ান কইন। ঠিক আছে, এই যে এটা কইন যে ফ্লিপ কৰিলো, সেই ৰেন্ডম এক্সপেৰিমেন্টৰ স্যাম্পল স্পেস হয়। তেনেকেই এইটো কিহৰ স্যাম্পল স্পেস? এই b টো কিহৰ স্যাম্পল স্পেস? এই যে দুটা কইন যে ফ্লিপ কৰিলো, এইটো যেটো ৰেন্ডম এক্সপেৰিমেন্ট আমি পাৰফৰ্ম কৰিছো, সেইটোৰ কি হয়? স্যাম্পল স্পেস। তেনেকে এইটো তিনটা কইনৰ স্যাম্পল স্পেস, কাৰণ ইয়াত আমি গোটেই পসিবল আউটকামছ খিনি আমি সেট ফৰ্ম কৰিছো। ঠিক আছে, ওকে। তো আমি স্যাম্পল স্পেসৰ আমি আৰু এটা এক্সাম্পল লওঁছো। ঠিক আছে, আমি আৰু এটা এক্সাম্পল লৈ আমি আৰু ভালকে বুজিব ট্ৰাই কৰো। ওকে, তো আমি আৰু এটা এক্সাম্পল লওঁ। এতিয়া আমি সাপোজ লৈছো যে আমাৰ ওচৰত এটা কইন আছে, আৰু কি আছে? ওয়ান ডাইস। ওকে, এটা কইন আছে আৰু এটা লুডু গুটি আছে, আৰু দুইটাকে আমি কি কৰিছো? একেলগে থ্ৰো কৰিছো। ঠিক আছে, এতিয়া প্ৰবাবিলিটি কি হ'ব পাৰে? এতিয়া পসিবিলিটিজবোৰ, আউটকামছবোৰ কি ওলাব পাৰে সেইটো আমি চাওঁ। ওকে, তো যদি সাপোজ ধৰি লও ইয়াত হেড ওলালে, কইনটোত হেড ওলালে, লুডু গুটিটোত কি ওলাব পাৰে? ওয়ান ওলাব পাৰে। ওকে, ফাৰ্ষ্টটো হৈ গ'ল এইটো। আৰু কি হ'ব পাৰে? সাপোজ বোলে আমি কলো যে প্ৰথমটো হেড ওলাইছে আৰু ডাইসটোত কি ওলাইছে? 2 হ'ব পাৰে এইটো, হয়নে? ওকে, তাৰ পাছত আমি ধৰি লওঁ হেড ওলাইছে কইনটোত, আৰু লুডু গুটিটোত 3 ওলাইছে, h3, এটো হ'ব পাৰে।
আৰু কি হ'ব পাৰে হেড ওলাইছে বোলে এফালে আৰু তাৰপিছত কি ওলাইছে 4 কাৰণ আমি জানো লুডু গুটিটা টছ কৰিলে 1 2 3 4 5 6 এইকেইটাৰ ভিতৰত যিকোনো ওলাব পাৰে ঠিক আছে কিন্তু পইণ্টত কি থাকে অকল হেড আৰু টেইল ঠিক আছে আৰু কিবা থাকে জানো নাথাকে ন ওকে তাৰপিছত আৰু কি ওলাব পাৰে সাপোজ বোলে হেড ওলালে তাৰপিছত 5 ওলাব পাৰে লুডু গুটিত ওকে হেড ওলালে আকৌ 6 ওলাব পাৰে হৈ গ'ল আৰু কিবা বাকি আছে আছে আৰু কি আছে যদি বোলে হেড নোলাই বোলে টেইল ওলালে তেতিয়া তেনেকে সেইখিনি হলে আকৌ এবাৰ হ'ব তাহলে ইয়াত কি লিখিছিল আমি h1 h2 h3 h4 h5 h6 তো এতিয়া সাপোজ আমি ধৰিলো আমাৰ টেইল ওলালে তেনেহলে টেইল ওলালে আকৌ এনেকুৱা হ'ব পাৰে কি ওলাব হ'ব t1 হ'ব পাৰে মানে পইণ্টছত কি ওলাইছে টেইল ওলাইছে আৰু লুডু গুটিটোত কি ওলাইছে 1 ওলাইছে ওকে এনে কি হ'ব পাৰে t2 হ'ব পাৰে মানে এফালে টেইল আৰু এফালে 3 ওলাব পাৰে t3 হ'ব পাৰে t4 t5 t6 ঠিক আছে সো এখিনিয়ে হৈছে all possible outcomes of the random experiment when we toss a coin and throw a dice at the same time okay যদি আমি দুইটা বস্তু একেলগে থ্রো কৰো তেনেহলে এই গিটা পসিবিলিটিজ আছে যে এই গিটা আমাৰ ওলাব পাৰে তেনেহলে আগৰ নিচিনাকে যদি আমি ইয়াত সেট ফৰ্মত ৰিপ্ৰেজেন্ট কৰি দিও তেনেহলে এটো কি বুজাব এটোৱে বুজাব স্যাম্পল স্পেস কি বুজাব এটো স্যাম্পল স্পেস কোনটো ৰেন্ডম এক্সপেৰিমেন্টৰ নামটো কি আছিল যে এই কইনটো আৰু ডাইসটো একেলগে আমি থ্রো কৰিম সেই যেটো আমি ৰেন্ডম এক্সপেৰিমেন্ট পারফর্ম কৰিছো তাৰ এই গুটেইখিনি পসিবল আউটকামস আছে মই কিয় পসিবল আউটকামস কৈছো কাৰণ ইয়াৰ বাহিৰে বেলেগ আৰু পসিবল নহয় তোমালোকে কিবা দেখিছা জানো যে h8 ওলোৱা h8 ওলাব জানো কেতিয়াও নোলাই h8 কিয় নোলাই কাৰণ হেডটো আছে হেতু গম পাইছো কইনত হেড আছে কিন্তু 8 টো ডাইসত আছে জানো 8 নাম্বাৰটো লুডু গুটিত থাকিব জানো নাথাকে তেনেহলে h8 ওলোৱাৰ পসিবিলিটিজ নাই পসিবিলিটিজ অকল কি কিটা আছে অকল এই কিটা ওলোৱাৰ হে পসিবিলিটিজ আছে সেই কাৰণে মই কৈ আছো যে এটো অল পসিবল আউটকামস এই কিটাৰ বাদে আৰু আউটকামস বেলেগ নোপোৱা সো সেই গুটেইটোকে যদি আমি সেট ফৰ্মত ৰিপ্ৰেজেন্ট কৰি দিও তেতিয়া হেতু কি হৈ যাব স্যাম্পল স্পেস ওকে মই ভাবিছো স্যাম্পল স্পেসটো ক্লিয়াৰ হৈ গৈছে ওকে ঠিক আছে এতিয়া আমি শিকিম ইকুৱেলি লাইকলি ইভেন্টস ঠিক আছে কি আমি equally likely events okay এতিয়া equally likely events তাৰ পৰা আমাৰ এটা আন্দাজ হৈ গৈছে যে ইভেন্ট কিটা কেনেকুৱা হ'ব আমি এটা ফাৰ্স্ট ডেফিনেশনটো লিখি লম তাৰ পিছত আমি ভালকে বুজি পাম ওকে সাপোজ ধৰি লোৱা if A and B are two events and having same chance of occurrence called equally likely events okay তো এতিয়া আমি কি দেখিছো যে আমাৰ ওচৰত দুটা ইভেন্ট আছে A and B ঠিক আছে আৰু আমি কি কৈছো যে দুইটা ইভেন্ট হোৱাৰ চান্স অফ অকাৰেন্স মানে পসিবিলিটিজ ওকে পসিবিলিটিজ বা probability বুলি ক'ব পাৰা ঠিক আছে সেই দুইটা ইভেন্ট হোৱাৰ probability বা chance of occurrence কি হ'ব লাগিব সমান হ'ব লাগিব that means কি বুজাইছো মই 50% হ'ব লাগিব 50-50 হ'ব লাগিব ঠিক আছে সব সমান হ'ব লাগিব সো যদি আমাৰ ওচৰত তিনটা ইভেন্ট আছে
ঠিক আছে তিনটা ইভেন্ট হলে তাৰ চান্স অফ অকাৰেন্স কি হ'ব লাগিব পুৰা সমান হ'ব লাগিব তেনেকুৱা যদি হয় তেনেহলে সেই ইভেন্টবোৰক আমি কম ইকুৱেলি লাইকলি ইভেন্টস ঠিক আছে মই আকবাৰ কৈছো যে A আৰু B দুটা ইভেন্ট আছে আৰু তাৰ যদি উলোৱাৰ পসিবিলিটি বা চান্স অফ অকাৰেন্স মানে কিমান চান্স আছে উলোৱাৰ ঠিক আছে A উলোৱাৰ কিমান চান্স আছে B উলোৱাৰ কিমান চান্স আছে সাপোজ আমি ধৰি লও 50-50 যদি আমি কওঁ যে 50-50 চান্স আছে দুইটাৰে উলোৱাৰ তাৰ মানে আমি কি বুজাইছো যে A আৰু B দুইটা ইকুৱেলি লাইকলি ইভেন্টস আমি হেতু বুলি আমি ক'ব পাৰিম আমি এক্সাম্পল দি চাও তেতিয়া আমি আৰু ভালকে বুজি পাম ঠিক আছে এতিয়া আমি এটা এক্সাম্পল দিও আমি কইনটোকে লওঁ ঠিক আছে একদম স্ট্যান্ডার্ড এক্সাম্পল কইনটো আমি লৈছো তো কইনটোত কি ওলা আমি জানো আমি পঢ়ি আইছো হেড ওলাব পাৰে আৰু কি ওলাব পাৰে টেল ওলাব পাৰে ঠিক আছে এতিয়া আমি probability এই দুটাৰ উলিয়াই চাওছো ইয়াৰ probability কিটা উলিয়াই চাও কিমান পাম আমি ঠিক আছে আমি probability উলিয়াবলৈ আমি কেনেকৈ ডিনোট কৰো probability p এনে কৰি আমি ব্ৰেকেট দিম ঠিক আছে তেনেকৈ probability উলিয়াবৰ কাৰণে আমি এনেকৈ দিব লাগিব তো তাৰ মানে এইকিটা কি বুজাইছে probability of getting head ওকে আৰু এটা কি বুজাইছে probability of getting tail এতিয়া আমি কি উলিয়াম probability of getting head আৰু probability of getting tail ঠিক আছে আমি হেতু উলিয়াম তো সো আমি কেনেকৈ উলিয়াম সদায় কি হয় এটো যেটো ডিনোমিনেটৰ সদায় কি হয় নাম্বাৰ অফ পসিবল আউটকামস হেতু আমি লিখো এটা তোমালোকে জানা যে নাম্বাৰ অফ পসিবল আউটকামস কি হয় যেতিয়া পইণ্ট এটা ফ্লিপ কৰো আমাৰ কি ওলাব পাৰে হেড ওলাব পাৰে টেল ওলাব পাৰে তেনেহলে টোটাল নাম্বাৰ অফ পসিবল আউটকামস কেটা আছে দুটা তেনেহলে আমি ইয়াৰ তলত কি লিখিম 2 আৰু ইয়াতো আমি 2 লিখিব লাগিব ঠিক আছে আমি সদায় তলত কি লিখো নাম্বাৰ অফ পসিবল আউটকামস ঠিক আছে একিটা হৈছে 2 কাৰণ এই হেড আৰু টেল দুটাই আছে তাতকেটো বেছি নাই ঠিক আছে তিনটা আছে জানো নাই তো দুটাই আছে তো এখানে আমি 2 লিখিছো ওকে এতিয়া ওপৰত কি হয় ওপৰত সদায় হয় নাম্বাৰ অফ ফেভাৰেবল আউটকামস কি বুলি কৈছো নাম্বাৰ অফ ফেভাৰেবল আউটকামস আমি ফেভাৰেবল আউটকামস মানে কি আমি শিকি আহিছিলো ফেভাৰেবল আউটকামস মানে কি যেটো আমাক লাগে যেটো আউটকাম আমি বিচাৰি আছো সাপোজ আমাৰ লুডু গুটি এটা থ্ৰ কৰিছো আৰু লুডু গুটিটো থ্ৰ কৰোতে আমি দেখিছো যে লুডু গুটিটো তাৰ যেটো গুটি কিটা হেতু কোনোবা এটা গুটি পকিবৰ কাৰণে মোক 6 লাগে তেনেহলে লুডু গুটিটো যেতিয়া থ্ৰ কৰিম তেতিয়া মই কি বিচাৰিম যে 6 লাগে মোক তেনেহলে মোক কোনটো আউটকাম মই বিচাৰি আছো 6 বিচাৰি আছো 6 লাগে মোক তেনেহলে হেতু মোৰ কাৰণে কি হ'ব ফেভাৰেবল আউটকাম হ'ব এতিয়া ইয়াত আমি কিহৰ probability উলিয়াইছো হেডৰ উলিয়াইছো হয় না তেনেহলে আমি হেডটো কি হয় আমাৰ কাৰণে ফেভাৰেবল আউটকাম ওকে তো এই ফেভাৰেবল আউটকাম কেটা আছে অকল হেড হয় না কাৰণ আমি অকল হেডটোই বিচাৰিছো এটাই বিচাৰিছো আমিতো বেছি বিচৰা নাই ঠিক আছে অকল এটা বিচাৰিছো তেনেহলে নাম্বাৰ অফ ফেভাৰেবল আউটকামস কেটা আছে এটা জাস্ট এটা এটো হৈছে হেড কাৰণ আমি ইয়াত probability কি উলিয়াইছো অকল হেডৰে উলিয়াইছো তেনেহলে 1 হ'ব ওপৰত ওকে তেনেকে এতিয়া আমি কি উলিয়াইছো probability of getting tail এতিয়া ফেভাৰেবল আউটকামস কি টেল অকল এটা আছে ঠিক আছে তো এখানে ওপৰত আমি কি লিখিম 1 হল এতিয়া আমি দেখিছো যে probability of getting head হৈছে 1/2 আৰু probability of getting tail হৈছে 1/2 তাৰ মানে দুইটাৰ probability আমি কি পাইছো 1/2 তাৰ মানে দুইটাৰ চান্সটো কি আছে দুইটা ওলোৱাৰ চান্সটো 50-50 আছে সমান আছে ঠিক আছে 1/2 দুইটা সমান হয় তো দুইটাৰ ওলোৱাৰ চান্স সমান আছে তেতিয়া সেই দুইটা ইভেন্ট কিটা কি প্ৰথম ইভেন্টটো হৈছে যে হেড ওলোৱাৰ ইভেন্ট প্ৰথম ইভেন্টটো হৈছে এইটো ইভেন্ট হৈছে হেড ওলোৱা ইভেন্ট আৰু পিছৰ ইভেন্টটো কি হয় টেল ওলোৱা ইভেন্ট তো সেই দুইটা ইভেন্টক আমি কম ইকুৱেলি লাইকলি ইভেন্টস ঠিক আছে আমি আৰু এটা এক্সাম্পল লম ঠিক আছে
আমি আৰু এটা এক্সাম্পল লওঁছো তো এতিয়া আমি আৰু এটা এক্সাম্পল দিওঁ সাপোজ আমি লুডু গুটি এটা থ্ৰো কৰিছো ঠিক আছে তো লুডু গুটি এটা যদি আমি থ্ৰো কৰো কি কি ওলাই 1 ওলাব পাৰে 2 ওলাব পাৰে 3 4 5 আৰু 6 ঠিক আছে এইকেইটা ওলাব আৰু বেছি ওলাব নেকি 7 ওলাব নেকি নোলাই ওকে তেনেহলে ইয়াত number of possible outcomes কেটা আছে 6টা ঠিক আছে এটা বলকে আমি গম পাইছো এতিয়া আমি সাপোজ আমাক সোধা হৈছে যে এটা ইভেন্ট দিছে ইভেন্টটো কি getting আমাক সাপোজ এটা probability ফাইন্ড কৰিব দিছে of getting even number ঠিক আছে even number ওকে তো সাপোজ আমি এটা ইভেন্ট লৈ লম e1 এটা সাপোজ ইভেন্টটো কি হয় getting an even number ঠিক আছে even number পোৱাৰ এটো এটা ঘটনা ঠিক আছে তেনেকে আমি e2 লৈ লম e2 এটো এটা ইভেন্ট লৈ লম এটো ইভেন্টটো কি হয় getting an odd number ঠিক আছে হৈ গল তেনেহলে ইভেন নাম্বার কি কি আছে ইয়াত ইভেন নাম্বার কি কি আছে 2 আছে 4 আছে 6 আছে ঠিক আছে এটা আমি এনেকে দি লিখো আমি এটো কি কৰো সেট ফর্মত লিখো ঠিক আছে সেট ফর্মত লিখো আমি পঢ়ি আইছো যে সেট অফ ফেভাৰেবল আউটকামছক আমি কি বুলি কওঁ একোটা ইভেন্ট বুলি আমি কওঁ ঠিক আছে তো ইয়াত কি কি হ'ব পাৰে ইভেন নাম্বাৰস গিটা 2 4 আৰু 6 এতিয়া ইয়াত লিখা আছে যে অড নাম্বাৰ গিটা কি কি অড নাম্বাৰ গিটা হৈছে 1 3 5 ওকে এটা পৰলৈকে আমি বুজি পাইছো সকলোৱে ওকে এতিয়া আমি উলিয়াব লাগে আমি ইয়াত কি লিখা আছে ইকুৱেলি লাইকলি ইভেন্টস কেটা আছে আমাৰ ওচৰত e1 আৰু e2 এতিয়া e1 ৰ আমি চান্স অফ অকাৰেন্স উলিয়াম আৰু e2 ৰো আমি চান্স অফ অকাৰেন্স উলিয়াম মানে আমি দুইটাৰে probability ফাইন্ড কৰিম আৰু চাম যে দুইটাৰ probability সেম হয় না নহয় যদি সেম হয় তেনেহলে এই ইভেন্ট দুটা কি হ'ব ইকুৱেলি লাইকলি ইভেন্টস ঠিক আছে আমি probability উলিয়াওছো তো আমি কেনেকৈ লিখিম p আৰু এফালে e1 দি এনেকে ব্ৰেকেট ওকে probability of e1 এনেকে এফালে আমি লিখি লম probability of event e2 ওকে এটা হলকে হৈছে এতিয়া মই কি কৈছিলো সদায় তলত কি হয় নাম্বাৰ অফ পসিবল আউটকামস এটা নাম্বাৰ অফ পসিবল আউটকামস কিমান হয় 6 এতিয়া ওপৰ কি হয় নাম্বাৰ অফ ফেভাৰেবল আউটকামস এতিয়া e1 ৰ ফেভাৰেবল আউটকামস কেটা আছে ফেভাৰেবল আউটকামস সেটটোৰ ভিতৰত কেটা আছে 1 2 3 তিনটা আছে হয়নে তো তেনেহলে ওপৰত হ'ব 3 বুজি পাইছো এটা পৰলৈকে ওকে তেনেকে ইয়াৰ সব তলত যদি 6 হ'বই কাৰণ সদায় মই কি কৈছো তলত নাম্বাৰ অফ পসিবল আউটকামস ওকে টোটাল পসিবল আউটকামস এটা সদায় 6 হ'ব এতিয়া ওপৰত কি হ'ব নাম্বাৰ অফ ফেভাৰেবল আউটকামস কেটা আছে অড নাম্বাৰ কেটা আছে 1 3 আৰু 5 লুডু গুটিটোত একিটাইটো আছে তো ওপৰত হ'ব 3 এতিয়া আমি আকৌ আগৰ দৰে দেখিলো না যেনেকৈ আমি কইনটো টস কৰোতে হেড আৰু টেইলৰ probability কি কি পাইছিলো 1/2 পাইছিলো এতিয়া কি কি পালো 3/6 তাৰ মানে এই দুটা ইভেন্টক আমি কি ক'ব পাৰিম ইকুৱেলি লাইকলি ইভেন্টস ঠিক আছে বুজি পাইছা তো আমি আৰু এটা এক্সাম্পল লওঁ ঠিক আছে আৰু এটা এক্সাম্পল লওঁ তেতিয়া এই কনসেপ্টটো ইকুৱেলি লাইকলি ইভেন্টছৰ যেটো কনসেপ্ট আছে এটো তোমালোকৰ ভালকৈ ক্লিয়াৰিফাই হৈ যাব ওকে আমি আৰু এটা এক্সাম্পল লওঁছোন এতিয়া আমি আৰু এটা এক্সাম্পল লওঁ সাপোজ আমাৰ ওচৰত এটা বল আছে ঠিক আছে বল বা বাস্কেট কিবা এটা আছে ঠিক আছে
তাত আমি কৈছো যে আমাৰ ওচৰত 4টা বল আছে কেটা বল আছে আমাৰ ওচৰত 4টা ওকে এতিয়া ইয়াৰে এই দুটা হৈছে ৰেড বল ওকে এইগিটা হৈছে ৰেড বল আৰু এইগিটা হৈছে গ্ৰীন বল ঠিক আছে আমাৰ ওচৰত দুটা ৰেড বল আছে আৰু দুটা গ্ৰীন বল আছে ওকে এতিয়া আমি probability ফাইন্ড কৰিব লাগিব ফাৰ্ষ্টতেটো আমি এটো জানিব লাগিব যে ইয়াত total number of possible outcome কি হ'ব পাৰে যদিহে আমি randomly এটা বল পিক কৰো তেনে হলে total outcome কি হ'ব পাৰে কেটা হ'ব পাৰে না কেটা হ'ব পাৰে বল কেটা আছে 4টা আছে তেনে হলে number of possible outcomes কি হ'ব 4 ঠিক আছে number of possible outcome is equals to 4 কিয় 4 কাৰণ ইয়াত 2 কি আছে 2 red ball and 2 green ball আছে নে দুটা red ball আছে দুটা green ball আছে ওকে তো তেনে হলে নাম্বার অফ পসিবল আউটকামস কিমান হ'ব 4 হ'ব কাৰণ আমাৰ ওচৰত 4টা বল আছে এতিয়া আমি দুটা ইভেন্ট লম ফার্স্ট ইভেন্টটো হৈছে যে red ball getting a red ball ওকে এই red ball নহয় আমি ধৰি লৈছো getting red ball only ঠিক আছে getting red ball সো তো তাৰ আমি probability উলিয়াম ঠিক আছে probability of getting red ball okay তাৰপিছত আমি আৰু এটা probability উলিয়াম probability of getting কি green ball okay চাওঁচোন আমি এই দুইটা ইভেন্ট red ball আৰু green ball এই দুইটা ইভেন্টৰ আমি probability ফাইন্ড কৰি চাওঁচোন যে এই দুইটাৰ probability that means chance of occurrence কিমান হয় আমি হেতু চাওঁ এতিয়া মোক ক'ব লাগে তলত কি হ'ব number of possible outcomes সদায় number of possible outcomes তলত হয় তো হ'ব ইয়াত 4 ইয়াতো কি হ'ব ইয়াৰ probability উলালে ইয়াৰ তলত কি হ'ব 4 হ'ব এটা ফৰ লাগিটো আমি গম পালো এতিয়া আমি চাও ওপৰত কি হ'ব red ball বুলি কৈছো red ball কেটা আছে বুলি কৈছিলো দুটা red ball আছে তেনে হলে যদি আমি probability কিহৰ ফাইন্ড কৰিছো red ball উলাৰ probability ফাইন্ড কৰিছো তেনে হলে favorable outcomes আমাৰ কেটা আছে দুটা কাৰণ red ball আমাৰ কেটা আছে দুটা আছে তেনে হলে আমি এর উপর লিখিম 2 ওকে তেনেকে গ্ৰীন বল কেটা আছে গ্ৰীন বলও দুটা আছে তেনে হলে probability of getting green ball কি হ'ব তাৰ ওপৰত number favorable outcomes কি হ'ব 2 ঠিক আছে তেনে হলে আমি ইয়াৰ probability আমি দেখিলো 2/4 ইয়াৰো probability আমি দেখিলো 2/4 red ball আৰু green ballৰ probability কি হয় সেম ওলাইছে তাৰ মানে এই দুইটা ইভেন্টকো আমি কি ক'ব পাৰিম ইকুৱেলি লাইকলি ইভেন্টস যত মানে আমাৰ 50-50 চান্স থাকে ঠিক আছে 50-50 চান্স আমি আৰু এটা এক্সাম্পল আমি লব পাৰো সাপোজ আমি আৰু এটা এক্সাম্পল লৈছো যে আমাৰ ওচৰত এটা স্টেটমেন্ট আছে তোমালোকৰ এক্সামত দিয়া থাকে যে ট্ৰু নে ফলস হেতু আমি লিখিব লাগে তেনে হলে যদি আমি যিকোনো ধৰণৰ এটা স্টেটমেন্ট লওঁ তেতিয়া মই যদি কওঁ যে এই স্টেটমেন্টটো ট্ৰু হোৱাৰ পসিবিলিটিজ কিমান আছে বা ফলস হোৱাৰ পসিবিলিটিজ কিমান আছে তেতিয়া আমি কি বুলি কম 50-50 কবানে তোমালোকে যে স্যাৰ এটো 50-50 চান্স আছে যে ট্ৰু হ'ব পাৰে বা ফলস হ'ব পাৰে হয়নে এটো কবা তাৰ মানে সেই দুইটা ইভেন্ট ট্ৰু হোৱাৰ ইভেন্টটো আৰু ফলস হোৱাৰ ইভেন্টটো সেই দুইটা ইভেন্টটো কি হ'ব আমাৰ কাৰণে ইকুৱেলি লাইকলি ইভেন্টস ঠিক আছে হেতু এটা এক্সাম্পল ওকে আমি আৰু এটা এক্সাম্পল লব পাৰো আৰু এটা এক্সাম্পল কি সাপোজ বলে আমি ন্যাচাৰাল নাম্বাৰ লৈছো ন্যাচাৰাল নাম্বাৰবোৰ কি হয় 1 2 3 তেনে গৈ থাকে নে n টাৰ্মছৰ লগে সাপোজ গৈ আছে ঠিক আছে এতিয়া মই কৈছো যে তুমি যিকোনো এটা নাম্বাৰ ইয়াৰ পৰা চুজ কৰা
আৰু যদি চুজ কৰিছা তেনেহলে মই যদি তোমাক সুধো যে সেই নাম্বাৰটো অড হোৱাৰ প্ৰবেবিলিটি কি হ'ব বা যদি মই সুধো যে ইভেন হোৱাৰ প্ৰবেবিলিটি কি হ'ব তেতিয়া তুমি কি ক'বা যে 50-50 চান্স আছে যে এটো অডো হ'ব পাৰে ইভেনো হ'ব পাৰে তাৰ মানে অড হোৱাৰ যেটো প্ৰবেবিলিটি আৰু ইভেন হোৱাৰ প্ৰবেবিলিটি দুইটাৰ চান্সেসটো সমান আছে আৰু সেই দুইটা ইভেন্টক আমি কি বুলি ক'ব পাৰিম ইকুৱেলি লাইকলি ইভেন্টস একদম সিম্পল বস্তু ইকুৱেলি লাইকলি ইভেন্টস মানে এটো হৈছে যে দুইটা ইভেন্ট বা যিমান ইভেন্ট লোৱা লাগিলে ইভেন্ট দুটাতকৈ বেছি হোক গোটেই গিটা ইভেন্টৰ যেটো প্ৰবেবিলিটি বা চান্স অফ অকাৰেন্স সেই গিটা সমান হ'ব লাগে বাকি একো নাই ঠিক আছে এটো আমি বুজিলো ইকুৱেলি লাইকলি ইভেন্টস আমি বুজি পাই গলো বুলি আমি এতিয়া আমি পঢ়িম মিউচুৱেলি এক্সক্লুসিভ ইভেন্টস ওকে মিউচুৱেলি এক্সক্লুসিভ ইভেন্ট mutually exclusive events okay mutually exclusive event first আমি চাই লও ইয়াৰ মানে কি এর ডেফিনিশনটো কি হয় আমি ফার্স্টতে লিখিলো ঠিক আছে সাপোজ আমাৰ আছে দুটা ইভেন্ট আছে events A and B are called mutually exclusive events if occurrence of any one of them excludes eto important day এই টার্মটো important excludes কি exclude কৰিব occurrence of the other event so ইয়াত আমি কি দেখা পাইছো events A and B দুটা ইভেন্ট আছে ঠিক আছে A and B are called mutually exclusive event বুলি আমি সেই দুটা ইভেন্টক কেতিয়া কম if occurrence of any one of them excludes it is important বুলি কৈছিলো এই টার্মটো important excludes occurrence of the other event তাৰ মানে এই দুটা যেটো ইভেন্ট হ'ব সেই দুটা ইভেন্টৰ যদি এই ইভেন্টটো অকাৰ হয় এই ইভেন্টটো যদি হ্যাপেন হৈছে তেনেহলে হি বি কেতিয়াও হ'ব নিদিয়ে আগৰবাৰ কৈছো এই দুটা ইভেন্ট আছে এই দুটা ইভেন্ট A and B ৰ মাজত যদি A টো যদি হ্যাপেন হৈছে হি B টো কেতিয়াও হ'ব নিদিয়ে তেনেকে যদি B টো হৈছে তেনেহলে হি A কেতিয়াও হ'ব নিদিয়ে তাৰ মানে আমি কি বুজি পালো যে এই দুয়োটা ইভেন্ট কেতিয়াও একেলগে একে টাইমতে হ'ব নোৱাৰে তাৰ ভিতৰত কোনোবা এটাহে হ'ব আৰু ইটো কি কৰিব এক্সক্লুড কৰিব ওকে এতিয়া আমি এটা সিম্পল এক্সাম্পল এটা লওঁ কি আকৌ কইনৰ এক্সাম্পলটো লওঁ হেতুৰ পৰা বুজিবলৈ তোমালোকৰ সুবিধা হ'ব তো আমি মই কৈছো যে তোমালোকক কৈছো যে তোমালোকে কইনটো টস কৰা আৰু মোক হেড আৰু টেল দুইটাই লাগে দিব পাৰিবা আমি পাৰিম জানো দিবলৈ কেতিয়াও দিব নোৱাৰো হয়নে তোমালোকে কি কবা স্যাৰ এবাৰত এটাহে ওলাব হয় হেড ওলাব পাৰে নহয় টেল ওলাব পাৰে হয়নে হয় কি ওলাব পাৰে হেড আৰু টেল ওলাই হয়নে তো প্ৰথমবাৰ গুলে হেড ওলালে তো টেল জানো ওলাব জানো লগতে কেতিয়াও ওলাব নোৱাৰে সাপোজ পিছৰবাৰ টেল ওলালে তো তাৰ মানে কি ওলোৱা নাই হেড ওলোৱা নাই মানে এই দুয়োটা ইভেন্ট একেলগে কেতিয়াও ওলাব নোৱাৰে ঠিক আছে তো সেইগিটাকে আমি কম মিউচুৱেলি এক্সক্লুসিভ ইভেন্ট ঠিক আছে এই দুটা ইভেন্টক আমি কম মিউচুৱেলি এক্সক্লুসিভ ইভেন্ট ওকে তো আমি আৰু এটা এক্সাম্পল লওঁচোন ওকে আৰু এটা এক্সাম্পল লওঁ সাপোজ আমি লুডু গুটিটোৰ এক্সাম্পল লৈছো ঠিক আছে লুডু গুটিটোত কি ওলাব পাৰে 1 ওলাব পাৰে or কি ওলাব পাৰে 2 ওলাব পাৰে 3 ওলাব পাৰে 4 5 বা 6 এবাৰত এই গুটেই গিটাৰ ভিতৰত কোনোবা এটাহে ওলাব পাৰে এতিয়া বলে মই তোমালোকক কৈছো যে
এবাৰ টছ কৰোঁতে মোক গোটেইকেইটা ইভেন নাম্বাৰ লাগে মানে 2 4 6 এই গোটেইকেইটা মোক লাগে তো এইটো পসিবল হয় জানো এটোতো পসিবল নহয় হয়নে যদিহে ওলায় তেনেহলে হয় 2 ওলাব তেতিয়া 4 আৰু 6 এইকেইটা নোলাবও পাৰে হয়নে আকৌ বোলে 4 ওলালে তেতিয়া 2 আৰু 6 নোলাবও পাৰে বা বোলে এইকেইটাৰ ভিতৰত একো ওলোৱা নাই 1 3 আৰু 5 ৰ ভিতৰত কিবা এটা হেতু ওলাব পাৰে হয়নে তো আমি এটো কৰিব নোৱাৰো যে অড নাম্বাৰস গিটা গুটেকিটা একেলগে বা ইভেন নাম্বাৰস গিটা গুটে একেলগে বা গুটেইখিনি নাম্বাৰ একেলগে উলিয়াব আমি কেতিয়াও নোৱাৰো এবাৰত এটা নাম্বাৰ হে ওলাব মানে এই গুটেইকিটা ইভেন্টৰ ভিতৰত এটা ইভেন্ট হে এটা টাইমত অকাৰ হৈছে তাৰ মানে কি হৈছে যে সেই ইভেন্টটোৱে বাকি ইভেন্টবোৰক কি কৰিছে এক্সক্লুড কৰিছে মানে এবাৰত এটাহে ওলাব লাগিব তো এই গুটেই ইভেন্ট গিটা এই গুটেই 6টা ইভেন্ট 1 উলোৱাৰ ইভেন্ট 2 উলোৱাৰ ইভেন্ট 3 উলোৱাৰ ইভেন্ট 4 5 6 উলোৱা এই গুটেই গিটা ইভেন্টক আমি তেতিয়া কি বুলি কম মিউচুৱেলি এক্সক্লুসিভ ইভেন্ট বুলি আমি কম তাৰ মানে এই গুটেই গিটা একেটা টাইমতে উলোৱা নাই এবাৰ এটাহে ওলাইছে তেতিয়া হেতুকে আমি কম মিউচুৱেলি এক্সক্লুসিভ ইভেন্ট ওকে বুজি পাইছা তোমালোকে তেনেকে যদি আমি তাজপাতৰ ঠাক এটা পাওঁ ঠিক আছে তাজপাতৰ ঠাকটোৰ পৰা কি এবাৰত এটা কাৰ্ডহে ওলাব কিং কুইন সব একেলগে ওলাব জানো এবাৰতে কিং কুইন পাবা জানো এখন পাতত হয় কিং পাবা নহয় কুইন পাবা হয়নে একেলগেতো নোলায় তো সেই দুইটা ইভেন্টক আমি কি বুলি কওঁ মিউচুৱেলি এক্সক্লুসিভ ইভেন্ট ঠিক আছে তেনেকে এতিয়াতো ইলেকশনৰ সময় চলি আছে সাপোজ ধৰিলো আমাৰ ওচৰত দুটা পাৰ্টি আছে ঠিক আছে দুটা পাৰ্টিৰ ভিতৰত আমাৰ এনেকুৱাটো নহয় যে দুইটা পাৰ্টিয়ে জিকি যাব তেনেকুৱা কিবা শুনিছা জানো যে দুইটা পাৰ্টিয়ে জিকি গল দুইটা পাৰ্টিয়ে ৰুল কৰি আছে তেনেকুৱাটো নহয় বা দুইটা পাৰ্টিয়ে বোলে হাৰি গল তো কি হয় ইলেকশনত যে এটা পাৰ্টি জিকে তেতিয়া এটা পাৰ্টি কি হ'ব হাৰিব তেতিয়া হেতু পাৰ্টি শাসনত আহিব তেনেকে যদি সাপোজ বোলে এ আৰু বি এই দুটা পাৰ্টি আছে এ আৰু বি এই পাৰ্টিটো আছে এই পাৰ্টিটো বোলে জিকিলে তেতিয়া ই কি কৰিব ই শাসন কৰিব তেতিয়া ই কৰিব নোৱাৰে ঠিক আছে তেনেকে ই যদি জিকে বি টো যদি জিকে এ কৰিব নোৱাৰে তাৰ মানে এই দুয়োটা পাৰ্টি একে সময়তে জিকা বা হৰা তো হোৱা নাই ঠিক আছে এই দুইটা ইভেন্ট একেলগে পসিবল হ'বই নোৱাৰে ঠিক আছে তাৰ মানে এই দুইটা ইভেন্টক আমি কি বুলি কম মিউচুৱেলি এক্সক্লুসিভ ইভেন্ট ঠিক আছে যেনেকে আমাৰ ফ্ৰেন্ড সাপোজ বোলে কোনোবা এজন মানুহ আমাৰ ফ্ৰেন্ড আৰু আমাৰ এনিমি সেম টাইমতে কেতিয়া হ'ব নোৱাৰে হয়নে হয় হি আমাৰ ফ্ৰেন্ড হ'ব বা হি আমাৰ এনিমি হ'ব ঠিক আছে ফ্ৰেন্ড আৰু এনিমি দুইটা সেম টাইমত হ'ব নোৱাৰে তো সেই তেনেকুৱা ইভেন্টবোৰক আমি কি বুলি কম যি দুটা ইভেন্ট কেতিয়া একেলগে একে সময়তে হ'ব নোৱাৰে তেতিয়া হেতুক আমি কম মিউচুৱেলি এক্সক্লুসিভ ইভেন্টস বুজি পাইছা সকলোৱে তো